মই ভাবোঁ যে আজি আমাৰ অসমত বিজেপিৰ যিটো পটেঞ্চিয়েল 104টা সিটৰ, কিন্তু আমিও ক'ৰবাত কেণ্ডিডেট দিয়া ভুল কৰিম, ক'ৰবাত AGPও কেণ্ডিডেট দিয়া ভুল কৰিব। গতিকে পটেঞ্চিয়েল আৰু ৰিয়েলিটিৰ মাজত এটা গেপ থাকে, কাৰণ 100% সিদ্ধান্তটো সকলোৰে শুদ্ধ হ'ব নোৱাৰে। যদি 100% আমাৰ সিদ্ধান্তবোৰ শুদ্ধ হয় 104লৈকে আমি যাব পাৰোঁ পটেঞ্চিয়েল, কিন্তু বাস্তৱত 100% মানুহেতো 100% শুদ্ধ কৰিব নোৱাৰে, ভগৱানেহে পাৰে। সেইকাৰণে মই ভাবোঁ যে 95ৰ আশে-পাশে বিধানসভাত থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, কিন্তু তাৰ মাজত ৰাইজে যদি নহয় আপোনাক 95খন নিদিওঁ 70খন দিম, ৰাইজে যি দিয়ে সেয়ে ভাল। গতিকে ৰাইজৰ ওপৰততো আৰু আমি নহয়, বোলে ৰাইজে যদি কয় নহয় ইমানো নিদিওঁ 65খনহে দিম, ঠিক আছে, খালি ৰাইজক কম যে চৰকাৰখন যাতে আমি বনাব পাৰোঁ। BTRত অকলে খেলিব নেকি? BTRত নিৰ্বাচনত আমি অকলে খেলিম, কিন্তু এইটো নহয় যে আমি গোটেইকেইটা সিটতে খেলিম। যিমানটা সিটত আমাৰ শক্তি আছে সিমান সিটত আমি খেলিম। তাত 40টা সিট, 40টাৰ কিমানটা সিটত আমাৰ শক্তি আছে আমি 15 তাৰিখে মিটিং কৰিম, আমি সিদ্ধান্ত ল'ম। আমি ধৰি ল'লোঁ যে আমাৰ শক্তি 20টাত আছে, তেতিয়া আমি 20টাত খেলিম। বাকী 20টাত আমি আন বিশেষকৈ আমাৰ NDAৰ সমৰ্থনত আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ দল আছে, আমি নৈতিক সমৰ্থন দি দিম য'ত আমি কণ্টেষ্ট নকৰোঁ। কিন্তু প্ৰথম আমি চাব খুজিছোঁ যে আমি আমাৰ সংগঠনৰ বলত আমি কিমান কণ্টেষ্ট কৰিব পাৰিম। কাৰণ মিত্ৰতাটো নাথাকিব, মিত্ৰতাটো এনেকেই থাকে আমাৰ, যোৱাবাৰো তেনেকেই মিত্ৰতা হৈছে, এতিয়াও AGPৰ লগত 2-4টা সিটত আমি বন্ধুত্বপূৰ্ণ, আমি তেনেকেই ইলেকশ্যন খেলোঁ। আমাৰ ইলেকশ্যনৰ এইবাৰৰ কোনো নতুন কথা নহয়, প্ৰত্যেকবাৰে বিজেপি বেলেগে বেলেগে খেলে, ইলেকশ্যনৰ পিছত একেলগে হয়, এইটোৱে নিয়ম। যোৱাবাৰো আমি তেনেকেই খেলিছোঁ।